Hello student, welcome back to my channel SM Tutorial Home. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগত মই তোমালোকক তিনিটা ভিডিঅ' দিছিলোঁ। এইটো লাষ্ট ভিডিঅ'। এই চাৰিটা ভিডিঅ' তোমালোকে যিয়ে চাবা গোটেই পেপাৰখন প্ৰায় কমন পাবা। তো যিখন মই মেইন পেপাৰ দিছিলোঁ সেইখনত তোমালোকৰ কিছুমান এনচাৰ বহুতে কৈ আছে নাছিলে, মই এনচাৰবিলাকো দি দিছোঁ আৰু লগত এক্সট্ৰা কিছুমান কুৱেশ্যন দি দিছোঁ। ইংলিছ আৰু এছামিছ দুয়োটা মিডিয়ামতে আছে, অলপ তোমালোকে খালি ভালদৰে চাই ল'লে হ'ল। ঠিক আছে, এতিয়া চোৱা, এইটো 5Dৰ কুৱেশ্যনটো আছিলে মই যিখন পেপাৰ দিছিলোঁ, ভিলাই কি ইয়াৰ কাৰ্য উল্লেখ কৰা। তো তোমালোকে কুৱেশ্যনখিনি ভালদৰে চাই ল'বা। এইটো এছামিছ মিডিয়ামৰ কাৰণে হয়, এইখিনি ইংলিছ মিডিয়ামৰো মই দি আছোঁ, তোমালোকে চাবা। ঠিক আছে, তোমালোকে কুৱেশ্যনখিনি ভালদৰে চাই ল'বা, মই দেখাই আছোঁ তোমালোকক। ঠিক আছে, আৰু ইয়াৰ পিছত এক্সট্ৰা কুৱেশ্যনো আছে কিছু, সেইখিনি তোমালোকে চাব লাগিব। ঠিক আছে, নেক্সট এইখন চোৱা। এই এটা কুৱেশ্যনো দিছিলোঁ, দুই ধৰণে কুৱেশ্যনটো সুধিব পাৰে। ঠিক আছে, এনচাৰটো মই লগালগ এতিয়া দিয়ে দিছোঁ, তোমালোকে অলপ চাই ল'বা। ঠিক আছে, তাৰে পিছত এক্সট্ৰা কিছু কুৱেশ্যন আছে, সেইখিনিও মই তোমালোকক দি দিম। টোটেল 4টা ভিডিঅ' আছে, এই 4টা ভিডিঅ'ৰ পৰাই গোটেইখিনি প্ৰায় তোমালোকৰ কমন থাকিব। ঠিক আছে, এইখিনি যেনেকৈ নহয় কিয় তোমালোকে চাই ল'বা। এতিয়া চোৱা, এইখিনি শ্বৰ্ট কুৱেশ্যন তোমাৰ MCQটো কামত আহিব, আৰু লগতে তোমালোকৰ 2 নম্বৰ 3 নম্বৰ প্ৰশ্নটো সুধিলে লিখিব পাৰিবা। এইখিনি কুৱেশ্যন অলপ তোমালোকে চাই ল'বা। এইখিনি পেপাৰত থকা কুৱেশ্যনো আছে ইয়াত, আৰু এক্সট্ৰাকৈও কিছুমান দিয়া আছে, এইখিনি তোমালোকে চাই ল'বা। ঠিক আছে, এই কুৱেশ্যনখিনি ভালদৰে তোমালোকে চাই ল'বা, তেতিয়া চাবা সকলোবিলাক কমন পাবা। একদম শ্বৰ্ট টাইপত লিখা আছে এনচাৰখিনি, গতিকে তোমালোকে অলপ চাই ল'বা। ঠিক আছে, নেক্সটটো চোৱা, নেক্সটখিনি চাই লোৱা। এইখিনি এছামিছৰখিনি, ইংৰাজীটো আহিব ইয়াৰ পিছত, ইংৰাজীটো মই দেখাই আছোঁ। এইখিনি কুৱেশ্যন ভালকৈ চাবা, MCQ পৰ্যন্ত তোমালোকৰ কমন পৰিব। ঠিক আছে, তাৰপিছত নেক্সট পেজটো চোৱা। এই গোটেই A to Z গোটেই কিতাপখনৰ পৰা দিয়া হৈছে এইখিনি বস্তু। ভালদৰে চাই ল'বা। ঠিক আছে, এইখিনি চেপ্টাৰ 6ৰ এই দুটা কুৱেশ্যন মই প্ৰেক্টিছ পেপাৰত দিছিলোঁ, এইটো অলপ ভালদৰে চাই ল'বা। যিখন মেইন পেপাৰ আছিল তাত দিয়া আছিলে কুৱেশ্যন, এইটো কুৱেশ্যনটো দি দিছোঁ, তথাপিতো আকৌ এবাৰ মই দি দিলোঁ। এইখিনিও ভালকৈ চাই ল'বা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ আমি। নেক্সট কুৱেশ্যনটো আমি যদি চাওঁ, 14 নম্বৰৰ পৰা তোমালোকে এইকেইটা অলপ ভালদৰে চাবা। সেইটো চেপ্টাৰ 14ৰ হয়, এইখিনি অলপ ভালকৈ চাবা। চেপ্টাৰ 14ৰ এইখিনিৰ পৰা থাকিব, 1 মাৰ্কৰে হওক 2 মাৰ্কৰে হওক, যি থাকে তোমালোকে ভালকৈ চাবা, তেতিয়া সকলোবিলাক কুৱেশ্যন তোমালোকে কমন পাবা। এইখিনি চোৱা, এইখিনি কুৱেশ্যন ভালকৈ চাই ল'বা। এই কুৱেশ্যনটো খুব দৰকাৰী, এটা আদৰ্শ শক্তিৰ গুণবোৰ কি কি। ঠিক আছে, তো নেক্সট আমি আহোঁ, এইখিনি চোৱা। এইখিনি ইংলিছ মিডিয়ামত আছে, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনি এইখিনি MCQ অলপ চাই ল'বা। এক্সট্ৰা MCQ আছিলে, ৰৈ আছিলে, এইখিনিও মই তোমালোকক দি দিলোঁ। এনচাৰটো টিক কৰাই আছে, শুদ্ধ কাৰেক্ট এনচাৰটো টিক কৰাই আছে। ঠিক আছে, নেক্সটটো চাই লওঁ আমি।
নেক্সট চোৱা নাম্বাৰ 11 পৰা এইখিনি অলপ ভালদৰে চাই ল'বা তোমালোকে ঠিক আছে এইখিনি চোৱা এই কোৱেশ্যনখিনি ভালকৈ চাব লাগিব নেক্সটটো চোৱা হোৱাট ইজ ব্ৰাইন MCQটো দিব পাৰে সুধিবও পাৰে চাই লোৱা ঠিক আছে নেক্সট এইখিনি এছামিছ ইংলিছ এছামিছ মিডিয়ামে চাই ল'বা এইখিনি MCQ এই MCQখিনিৰ পৰা তোমালোকৰ থাকিব ভালেখিনি তেতিয়া তোমালোকৰ কোনো ধৰণৰ MCQ কমন নপৰাকৈ নাথাকে এইখিনি চাই ল'বা ভালদৰে চাই লোৱা নাম্বাৰ 9 নাম্বাৰ 10 নাম্বাৰ 11 ঠিক আছে নেক্সটটো চাওঁ নেক্সট পেজত কি আছে এইটো খুব ইম্পৰ্টেণ্ট নাম্বাৰ 14 15 16 এইখিনি চাই ল'বা ঠিক আছে তেতিয়া চাবা আটাইবোৰ কোৱেশ্যনেই তোমালোকৰ কমন আহিছে খালি মাত্ৰ তোমালোকে এবাৰ চাই ল'বা ঠিক আছে এইটো কোৱেশ্যন মই প্ৰেক্টিছ পেপাৰটো দিছোঁ সমগণীয় শ্ৰেণী কি বা কাক কয় এইখিনি অলপ ভালদৰে চাবা MCQ সহকাৰে আছে MCQ এইখিনি আছে এইখিনি ভালকৈ চাই ল'বা ঠিক আছে নেক্সট পেজত কি আছে চাই লওঁ এইখিনি চোৱা সকলোবিলাক কমন পৰাকৈ মই দি দিছোঁ এই ভিডিঅ'টো বহুত তোমাৰ ধৰাছোঁ এই 4টা টোটেল ভিডিঅ' হ'ব কিন্তু তোমালোকৰ কমন থাকিব 4টা ভিডিঅ' যিয়ে চাবা এইখিনি চাই লোৱা ভালদৰে চাই লোৱা ঠিক আছে নেক্সট পেজত কি আছে চাই লোৱা ভালদৰে চাই লোৱা ঠিক আছে A to Z গোটেই কমন পাবা ভালদৰে খালি চাই ল'লে হ'ল এইখিনি ইংলিছ এছামিছ দুটা মিডিয়ামৰ ষ্টুডেণ্টে চাব পাৰিব ইংলিছতো আছে এছামিছতো আছে MCQ হয় ঠিক আছে দুটা মিডিয়ামতে আছে চাই ল'বা তোমালোকে অলপ নেক্সট চাওঁ এইখিনিও তোমাৰ ইংলিছ এছামিছ দুটা মিডিয়ামতে আছে ইংৰাজীতো আছে এনচাৰটো অসমীয়াতো আছে দুটা মিডিয়ামত আছে ভালদৰে চাই লোৱা ঠিক আছে নেক্সট পেজত কি আছে চাই লওঁ নেক্সট পেজটো আমাৰ ইয়াৰ পৰা ষ্টাৰ্ট হ'ল এইখিনি অলপ চোৱা এইখিনি অনলি ইংলিছ মিডিয়ামৰ কাৰণে দিছোঁ এইখিনি মই
এইখিনি চাই ল'বা তোমালোকে। চেপ্টাৰ 12ৰ পৰা ইংলিছ মিডিয়ামৰ এইখিনি অলপ ভালকৈ চাই ল'বা। MCQ আৰু কুৱেশ্যন দুই ধৰণৰ আছে। এইখিনি চাই ল'বা। ঠিক আছে, এইখিনি চোৱা। নেক্সট পেজত কি আছে চাই লওঁ, আছে আৰু এইখিনিও চাবা। এইখিনি চোৱা। এই কুৱেশ্যনটো মই পেপাৰতো দিছিলোঁ, এইটো চাবা তোমালোকে, এনচাৰ সহকাৰে আছে। এইটো মেইনলি ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টে চাবা। নেক্সট পেজত কি আছে চাই লওঁ। এইটো অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে এইটো আছিল, দি দিছোঁ। তোমালোকে অলপ 10-12 মিনিট ধৈৰ্য সহকাৰে চাব লাগিব, তেতিয়াহে হ'ব। 1 মিনিট এইখিনি চাবা। চেপ্টাৰ 9ৰ পৰা এইখিনি তোমালোকে চাই ল'বা। মই সম্পূৰ্ণ চেপ্টাৰৰে ক'ত কি ৰৈ গৈছিলে গোটেইখিনি দি দিছোঁ, ঠিক আছে। কি আছে আৰু চাই লৈছোঁ। তো তোমালোকে এটা কাম কৰিবা, মই লিংক এটা দি দিম। যিবিলাকে মোৰ হোৱাটছআপ গ্ৰুপত আছা তেতিয়া কথা নাই, কিন্তু যিবিলাকে তোমাৰ হোৱাটছআপ গ্ৰুপত নাই, লিংক এটা দি দিম। সেই লিংকত গ'লে দৰকাৰ হ'লে মই এই বস্তুখিনি যদি ইয়াতে ভালদৰে ধৰিব পৰা নাই, মই হোৱাটছআপ গ্ৰুপতো দি দিম তোমালোকক, ঠিক আছে। তো তোমালোকে চাই ল'ব পাৰিবা। এইটো 11 নম্বৰৰ হয় এইবিলাক। ইংলিছ আছামিজ দুয়োটো মিডিয়ামতে আছে। ভালদৰে অলপ চাবা, অলপ প্ৰব্লেম হ'ব। এছামিছ ইংলিছ দুয়োটো মিডিয়ামতে আছেতো, সেইটো কাৰণে। তো এইখিনি তোমালোকে অলপ ভালদৰে চাবা, ভালেখিনি কমন পাই যাবা। এইটো চেপ্টাৰ 3 এই দুটা প্ৰশ্ন চাই ল'বা তোমালোকে। তো আজিলৈ আৰু বিশেষ নাই। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। তোমালোকে ভালদৰে সকলোৱে পৰীক্ষাটো দিবা। 14 মিনিটৰ ভিডিঅ', অলপ গোটেই ভিডিঅ'টো ভালদৰে চালেহে গম পাবা, ঠিক আছে। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ, ধন্যবাদ।